কবিতাটোৰ শিৰোনাম দিছোঁ গ্ল'বেল ফেমিলি। বিশেষকৈ জুনিয়ৰবিলাকক গ্ল'বেল ফেমিলিৰ লগত অলপ অৱগত কৰাই দিওঁ। নিয়ম নীতিত কঠোৰ, প্ৰিন্সিপাল ছাৰ আমাৰ জ্ঞানৰ সাগৰ। ছাৰ ক্লাছৰুমত আহিলেই যে বিয়পি পৰে বিষাদৰ ডাৱৰ। ষ্টাইলিছ ডেচিং আৰু হেণ্ডচাম আমাৰ MD ছাৰ। ফিজ কালেকশ্যনৰ সময়ত দেখা যায় ছাৰৰ অত্যাচাৰ। ইফালে কেমেষ্ট্ৰি সিফালে কেমেষ্ট্ৰি, এইখিনিতেই শেষ মেহবুব ছাৰৰ হিষ্ট্ৰী। ফাৰ্মাকলজিত বকি থাকে ড্ৰাগছ আৰু ড্ৰাগছ, সেই ওখ পাখ হিমেনজনেই হৈছে আমাৰ ছাৰ পলাশ দাস। টেবলেট ফৰ্মুলেশ্যন কেপচুল ফৰ্মুলেশ্যন শিকাই চিউটক্সাত দেখুৱাই পাৱাৰ। আমাৰ প্ৰিয় সাৰ্জিনা মেমৰ মাতৃসুলভ ব্যৱহাৰ। চাহিৰ বেবী কান্দিলেই মেমে দৌৰি কৰে হাহাকাৰ। নেক্সটটো অলপ ব্যতিক্ৰমী হয়, মেম বেয়া নাপাব। খং কৰি গালি পাৰি ৰঙা গুলপীয়া কৰে স্কিন, সেইজনীয়ে মৰমৰ মেম মিৰ্জা মাহমুদা ইয়াছমিন। ফাৰ্ষ্ট ইয়াৰত কগনচি, ছেকেণ্ড ইয়াৰত এথিক্স, প্ৰেক্টিকেলত থেৰাপিউটিক্স পঢ়ুৱাই মেমৰ লাইফ একেবাৰে হেক্টিক। চাহত দিয়ে চেনি, চাপাত আৰু দিয়ে আদা, কাম কৰি কৰি ভাগৰি নপৰে আমাৰ চিৰাজুল দাদা। নৱাগতসকলৰ মাজত কৌতূহল জানিবৰ চবৰে মন। ফাৰ্ষ্ট ইয়াৰ হয় নে ছেকেণ্ড ইয়াৰ হয়, লেব এছিষ্টেণ্ট মামুদা বেগম। স্পষ্টবাদী কৰিশ্মা মেমৰ তামাম এনাৰ্জেটিক মন। ফ্ৰেছাৰ্ছৰ কাম কৰোৱাই কৰে বেহাল কৰি দিলে জীৱন। ফাইন লগাই দিম বুলি ধমকি দিয়া চাহিন্দা বৰ বিজি, আজৰি পালে মোবাইলখন উলিয়াই খেলে পাবজি। কিতাপ খুজি খুজি দৌৰি ফুৰো পাবলৈ জ্ঞান, তথাপিও কিতাপ দিব নিবিচাৰে আজমিনা মেডাম। ছেকেণ্ড ইয়াৰ সকলৰ গাত ফাৰ্মাচিষ্ট ভাৱ, তথাপিও অনুভৱ হয় মিনাৰুল ছাৰৰ অভাৱ। নানান ভিন্নতাৰ মাজতো ঐক্যতাৰ এনাজৰীৰে বান্ধ